হয় বিশ্বনাথ জিলা আজি বিহালী সমষ্টিত আমি উপস্থিত আছো আৰু জয় ভাৰত পাৰ্টিৰ বিশ্বনাথ জিলা আমাৰ এডক কমিটি আছিল আৰু আজি আমি পূৰ্ণাংগ কমিটি গঠন কৰিছো ইয়াৰ লগতে মহিলা মৰ্চা জিলা সমিতি আৰু বিহালী এলএসি সমিতি আজি আমি এই সভাতে গঠন কৰো আৰু আপোনালোকে চাইছে বিশ্বনাথবাসী ৰাইজে জয় ভাৰত পাৰ্টিক অতি আদৰেৰে আগুলি লৈছে আৰু বিশ্বনাথ জিলাত তিনিটা সমষ্টি আছে আপোনাৰ বিশ্বনাথ বিহালী আৰু গহপুৰ আৰু এই তিনিটা সমষ্টিতে আমাৰ জয় ভাৰত পাৰ্টিৰ আমাৰ প্ৰাৰ্থী থাকিব 2026 আৰু আপোনালোকে জানে জয় ভাৰত পাৰ্টি জন্ম লাভ কৰাৰ পিছতে পঞ্চায়ত ইলেকশ্যন তাৰ পিছত বিটিআৰ পৰিষদীয় ইলেকশ্যন আমি খেলিছো আৰু এতিয়া আমি ফাইনালি এতিয়া 2026 চনৰ বিধানসভা ইলেকশ্যন আমি খেলিবলৈ গৈ আছো আপোনালোকে জানে অসমত যিমান জাতি জনগোষ্ঠী আছে সকলো জাতিতকে আদিবাসী সকল অতিকৈ পিছপৰা আৰু আদিবাসী সকলৰ যি সমস্যা আজি মেইন মূল সমস্যাৰ ওপৰত কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই আজি কংগ্ৰেছ চৰকাৰে অতদিন ইয়াতে ৰাজত্ব কৰিলে অসমত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে তিনিটা টাৰ্মছ অসমত ৰাজত্ব কৰিছিল কিন্তু তেওঁ বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি আদিবাসী ৰাইজে যি ধৰণৰ আশা কৰিছিল হেয়া নহল এতিয়া বিজেপি চৰকাৰে আহিছে বিজেপি চৰকাৰো কিন্তু সেম হেতুৱে কৰি আছে আজি মেইন সমস্যাৰ পৰা তেওঁলোকে আঁতৰি তেওঁলোকে অৰুণাদয় কত ৰাস্তা ঘাটৰ কাম তেওঁলোকে মানে আদিবাসী সকলক মানে মনিপুলেট কৰাৰ যি ষড়যন্ত্ৰ আমি দেখা পাইছো এটো আদিবাসী ৰাইজে কেতিয়াও সহ্য নকৰে এতিয়া ৰাজনৈতিকভাৱে আদিবাসী ৰাইজে সজাগ হৈছে আৰু আগন্তুক 2026 আজি কংগ্ৰেছে হওক বা এজিপি হওক সকলো দলক নিশ্চিত কৰি পেলাই জয় ভাৰত পাৰ্টি হৈ কাম কৰাৰ বাবে আদিবাসী ৰাইজে ওলাই আহিছে আৰু আদিবাসী বুলি নহয় সকলো জাতি জনগোষ্ঠী আজি জয় ভাৰত পাৰ্টিক আকলি লৈছে আৰু জয় ভাৰত পাৰ্টিৰ 2026 যি নিৰ্বাচন ফলাফল খুবেই ভাল হ'ব বুলি মই ভাবো বাকি দলৰ সমান্তৰালকৈ আপোনালোকৰ পাৰ্টিটো যেটো ওলাই আহিছে গৰিয়ে কিছু কঠিনতা নিশ্চয় সন্মুখত আছে গৰিয়ে সেইখিনি প্ৰত্যাহ্বান দিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবিছে প্ৰত্যাহ্বান থাকিব আমাৰ যেহেতু নতুন দল আৰু আপোনালোকে জানে অসমত আমি নতুনকে ওলাই আহিছো আৰু নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছো আৰু নতুন প্ৰজন্মই একচুয়ালি আমাৰ জাতীয় যিমান সংগঠন আছে সকলো জাতীয় সংগঠন সকলে আমাক আদৰণি জনাইছে আৰু অসমত যিমান দল আছে প্ৰত্যাহ্বানৰ সন্মুখীন হমে কিন্তু তাৰ মাজতে আমি কাম কৰি যাম আৰু ভাল লাগিব যেহেতু ৰাজনৈতিক হাৰ জিত থাকে আৰু 2026 যে জয় ভাৰত পাৰ্টিৰ ফলাফল ভাল হ'ব বা জয় ভাৰত পাৰ্টিৰ অবিহনে যে অসমত চৰকাৰ গঠন কৰিব নোৱাৰিব হেতু কিন্তু নিশ্চিত মূল থিম কি লৈ আপোনালোক আগবাঢ়িম বুলি ভাবিছে আমাৰ থিমটো থাকিব সম অধিকাৰ সম শান্তি সম্প্ৰীতি আৰু সম বিকাশ আমাৰ অসমত যিমান মানে জাতি জনগোষ্ঠী আছে অসমত এই জন্মভূমিত মানে বিভিন্ন ভাষা বিভিন্ন ধৰ্ম বৰ্ণ লোক ইয়াতে আছে আৰু সৰু সমস্যা সকলো জাতিৰে আছে কিন্তু জাতীয় সমস্যা কোনো চৰকাৰে সমাধান কৰাৰ বাবে কোনো চেষ্টা নকৰিলে আজিৰ যি বিজেপি চৰকাৰে আপোনালোকে চাইছে আজি আদানী আম্বানীক লৈ পেলাই ব্যস্ত মাটি দিয়ে আজি দিনক দিনে আজি বাগান বন্ধ হ'বলৈ ধৰিছে দিনক দিনে সমস্যা বাঢ়িবলৈ ধৰিছে গতিকে ৰাইজে সকলোৱে চাই আছে আৰু নতুনত্বা বিচাৰি আছে তো আমি সেই নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়িম বিহালীৰ পৰা যেটো আপোনালোকৰ দলৰ ফালৰ পৰা বিহালীত টিকেট প্ৰত্যাশী কোনোবা আছে নেকি বা টিকেট কাবাক প্ৰদান দিয়াৰ কথা আলোচনা কৰিছে নেকি হয় টিকেট প্ৰত্যাশী আছে প্ৰাৰ্থী আমাৰ লগত যোগাযোগ কৰি আছে আজিৰ সভাতো উপস্থিত আছিল দুজন প্ৰাৰ্থী যেহেতু এসসি ৰিজাৰ্ভ কৰি দিছে আৰু আপোনালোকে আৰু এটা কথা ক'ব যাও এই বিহালী সমষ্টিটো আপোনালোকে জানে আদিবাসী অধ্যুষিত অঞ্চল আৰু এই বিহালী সমষ্টিটো কেনেকা ধৰণৰ এসসি ৰিজাৰ্ভ হল হেতু কিন্তু জানিব লগা আছে আৰু ইতিমধ্যে মই লয়াৰ্ছৰ লগত কথা পাতিছো হাইকোৰ্টত আৰু এই এসসি হোৱাক লৈ পেলে আমি নিশ্চয় কেছ কৰিম আৰু কেছ কৰি পেলে আমি এই এসসি সমষ্টি আমি উদ্ধাৰ কৰি পেলে আদিবাসী ৰাইজৰ হাতত আনাৰ আমি চেষ্টা কৰি আছো হয় আজি মই জিলা যেটো আমাৰ জয় ভাৰত পাৰ্টি তাৰ মই সভাপতি হিচাপে দায়িত্ব পাইছো আৰু আজি আমাৰ বিশ্বনাথ জিলা মহিলা মৰ্চাও সম্পূৰ্ণৰূপে গঠন হৈছে আৰু আমাৰ বিহালী এলএসি কমিটি সম্পূৰ্ণ গঠন হ'ল যাতে আমি অহা 2026 চনত আমি গোটেই আমাৰ গহপুৰ সমষ্টিৰ পৰা আমি বিশ্বনাথ ডিস্ট্ৰিক্ট আমাৰ তিনিটা সমষ্টি হৈ আমি ক্যান্ডিডেট থিয় কৰাম আৰু আমি সবে গাঁৱে গৈ বেছিকৈ আমাৰ বিশ্বনাথ সমষ্টিৰ বিশেষকৈ কাম কাজ চলি আছে আৰু আমাৰ
পঞ্চায়ত ইলেকশনতো ধুনীয়াভাৱে আমি ৰিজাল্ট পাইছোঁ আৰু নিশ্চয় আমি 2026 চনত আমি যেটো দুটা সমষ্টি বিশেষকৈ আমি বিহালী আৰু বিশ্বনাথ সমষ্টি নিশ্চয় আমি জয় হ'ম বুলি আশা ৰাখিছোঁ মই বিহালী সমষ্টিৰ মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট হিচাপে যি মোক দায়িত্ব প্ৰদান কৰিছে এইটো দায়িত্ব মই সত্য আৰু নিষ্ঠাৰে আজিৰ পৰাই মই কৰি যাম বুলি কেনেদৰে আগবাঢ়ি যাম বুলি আমাৰ যিখিনি আমাৰ মেইন থিম হয় এই থিমখিনিকে লৈ আগবাঢ়ি যাম हमने भी दूसरा जायज जो स्टाइल में जीवन यापन करा था वो स्टाइल में हमने जायज भी जीवन यापन करेंगे आशा है और वो आशा और उम्मीद लेके जय भारत पार्टी गठन हो यूनिटी एज दी गवर्नमेंट जैसा यूनिटी देखा थी यूनिटी इलेक्शन तक वोट हमारे दिन तक हम यूनिटी देखा बोले हमें क्या समस्या वही दिन से समाधान और आज हमने यूनिटी ने देखा ली और वोट के 1 महीना आगे जुदी नहीं हमारे के यूनिटी के लिए वोट हमारे दिन का बोले हमें क्या समस्या वोट के जुदी के हमने पहले पार्टी के हमने 80 साल से जुदी के हमने जय भारत पार्टी का था है ठीक है हमने एक बार वोट देके देखो एक बार वोट देके देखो हमने पंचायत में परिवर्तन हुआ कि नहीं हमने देखो बीटीआर इलेक्शन में हमने नहीं निकली लेकिन हमने दूसरा के हार